মই আছিলো যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হিচাপে মোক বিশ্বনাথ চাৰিআলিত এজন মানুহে সুধিছিলে যে চাৰ্কেট হাউচত মই চাই আছো ৰাতিপুৱাৰ পৰা তৰুণ গগৈ ডাঙৰীয়া আহিছে 18জন মানুহে লগ কৰিছে আৰু তেতিয়া মোৰ এখন মানে পুৰণা মাৰুতি কাৰ আৰু গগৈ ডাঙৰীয়া এখন পুৰণা বেঙেনা ৰঙৰ চুমু গাড়ী ক'লে মহন্ত আহিলে চাৰ্কেট হাউচত বীৰ বাট নোপোৱা বাট হয় তেখেতে মোক কৈছিলে মানুহজন এতিয়াও জীয়াই আছে মোক কৈছিলে যে প্ৰফুল্ল মহন্ত যেতিয়া বিশ্বনাথ চাৰিআলি চাৰ্কেট হাউচত আহিছিলে এই চাৰ্কেট হাউচত মানুহ ৰবলৈ জেগা নাছিলে গাড়ী ৰাখিবলৈ জেগা নাছিলে আপোনালোক আজি দিনটো আছে চুমু গাড়ী এখন পুৰণা মাৰুতি কাৰ এখন ওল্ড মডেল মানুহ আহিছে 18জন চৰকাৰ কেনেকৈ আহিব কিন্তু চৰকাৰটো আহি গ'ল কাৰণ গণতন্ত্ৰত ৰাইজেই ৰজা গণতন্ত্ৰত ভাগ্য বিধাতা হৈছে ৰাইজে যিফালে সুদ বুলিব সেইফালেই ৰাজনীতি হ'ব আৰু বিজেপিয়ে যি কাম কৰি আছে আমাৰ কিছুমান কংগ্ৰেছী মানুহে ভয় খাই আছে চৰকাৰ আহিব নাই আমাৰ কেইজনমান আঙুলি মূৰত গণিব পৰা নেতা আৰু কৰ্মীয়ে ভয় খাই আছে চৰকাৰ আহিব নাই ৰাইজে বিকল্পৰ সন্ধান কৰি আছে ৰাইজে বিকল্প বিচাৰি আছে আৰু সেই বিকল্প কংগ্ৰেছে হয় কিন্তু কংগ্ৰেছৰ কিছু চৰিত্ৰ সংশোধন কংগ্ৰেছৰ কিছু আত্ম উপলব্ধি আৰু কংগ্ৰেছৰ কিছু পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খাই চলিব পৰা বুদ্ধি ভৰসাৰ প্ৰয়োজন আছে আৰু সেইখিনি কাম আহি থকা সময়ত আমি যদি ৰাইজৰ পৰা এনেকৈ শুনিবলৈ আৰম্ভ কৰিম আমাৰ নিজৰ মানুহখিনিৰ পৰা যেতিয়া শুনিবলৈ আৰম্ভ কৰিম সেইখিনি আমি আয়ত্ব কৰি পেলাই আমি যদি আগবাঢ়ি যাওঁ আমি নিশ্চিত যে ৰাইজ আমাক আঁকোৱালি ল'ব সেইকাৰণে বন্ধুসকল আমাৰ ৰাজ্যখনৰ আচল সমস্যাবিলাক এতিয়াও শেষ হোৱা নাই আমাৰ আটাইতকৈ এতিয়া যিবিলাক মহামাৰী মই আগতে কৈছো যে হিমন্ত বিশ্বৰ বিজেপিৰ আমাৰ 1 নম্বৰ শত্ৰু নহয় আমাৰ শত্ৰু হৈছে আমাৰ অনুন্নয়ন আমাৰ এতিয়াও বহুত ল'ৰা ছোৱালী স্কুল নাযায় বহুত গাঁৱত এতিয়াও গৈ বিজুলী বাতি পোৱাগে নাই এতিয়াও বহুত জেগাত 24 ঘণ্টা বিজুলী বাতি চৰকাৰে দিব নোৱাৰে মানুহে ইনভাৰ্টাৰ কিনিব লাগে মানুহে জেনেৰেটৰ কিনিব লাগে এতিয়া আমি বিকশিত অসমৰ নাগৰিক বুলি কেনেকৈ ক'ম খালি মুখ্যমন্ত্ৰীয়ে নিজৰ গুণগান কৰিবৰ কাৰণে চাৰিওফালে ধুনীয়া ধুনীয়া হোৰ্ডিং লগাই দিলে ধুনীয়া অসম বুলি আমি ভাবিলে নহ'ব বাকী থকা কামখিনি আগুৱাই নিবৰ কাৰণে বাকী থকা সমস্যা আজি সংস্থাপন এইটো হয় কাইলৈ যদি কংগ্ৰেছ চৰকাৰ আহে আপুনি যদি মোক সোধে আপুনি 36 লাখক দিব পাৰিব নেকি কংগ্ৰেছ চৰকাৰ আহিলেও মই এইটো ক'ব বিচৰা নাই যে 36 লাখ ল'ৰা ছোৱালীয়ে ৰাতিৰ ভিতৰত সংস্থাপন পাব কিন্তু অৱকাশ আছেনে নাই সুযোগ আজিৰ তাৰিখত আপুনি খবৰ ল'ব দৈনন্দিন 80 লাখটা কণী অসমত বিক্ৰী হয় দিনটোত চৰকাৰী তথ্য মতে 80 লাখ কণী বিক্ৰী হয় অসমত আৰু তাৰে মাত্ৰ 30 লাখ কণী অসমত উৎপাদন হয় 50 লাখ কণী বাহিৰৰ পৰা আহে এটা কণীত যদি বজাৰৰ দাম 7 টকা নহয় জানো 7 টকা হ'লে 3 কোটি 50 লাখ টকা আজি অসমখনে কণীৰ নামত অসমৰ বাহিৰলৈ পঠিয়াই আছে যদি কণী উৎপাদনত যদি মই মোৰ এটা প্ৰজন্মক যদি জড়িত কৰিব পাৰোঁ দৈনন্দিন 3 কোটি 50 লাখ টকা অসমৰ গাঁৱত থাকি যাবলৈ নাযায় ৰাইজসকল কিন্তু কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টো গুৰুত্ব দিয়া দেখিছেনে আজি অসমৰ কেইটামান জেগা আছে য'ত এটুকুৰা মাটিত 3টা খেতি কৰে আপোনালোকে জানে আজি আমাৰ অসমত যদি 3 পুৰা মাটি থাকে সেই ঘৰত দুখীয়া মানুহ আমাৰ ডিব্ৰুগড় তিনিচুকীয়া যদি 3 পুৰা মাটি আছে সেই ঘৰত দুখীয়া মানুহ কিন্তু পাঞ্জাব আৰু হাৰিয়ানাত যদি 1.5 পুৰা মাটি আছে সেই ঘৰত ধনী মানুহ কিয় জানেনে কাৰণ তেওঁলোকৰ মাটিত জলসিঞ্চন ব্যৱস্থা আছে তেওঁলোকক চৰকাৰে বিনামূলীয়া সাৰৰ যোগান ধৰি আছে তেওঁলোকে বিজ্ঞানসন্মত পদ্ধতিৰে নিজৰ মাটি টুকুৰা 3টালৈকে খেতি কৰি আছে আৰু আমি বৰষুণ দিলে খেতি হ'ব বৰষুণ নিদিলে খেতি নহ'ব আমাৰ হাতত কোনো বিকল্প নাই বতৰ আৰু ভগৱান আমাৰ কাৰণে একমাত্ৰ আশী আমাৰ অসমৰ প্ৰজন্মটোক মই কোৱা নাই যে কংগ্ৰেছ চৰকাৰ আহিলে 36 লাখে চাকৰি পাব আজি দুগ্ধ উৎপাদন গাখীৰ আমি ৰাতিপুৱা সদায় একাপ চাহ খাওঁ হোটেলত গৈ চাহ খাওঁ সঁচা কথা কওকচোন তিনিচুকীয়া জিলাখনত যিমান গাখীৰ আমাক প্ৰয়োজন হয় তাৰ 4ভাগৰ 1ভাগ গাখীৰ অসমত উৎপাদন হয়নে তিনিচুকীয়াত উৎপাদন হয়নে কিন্তু কেতিয়াবা চৰকাৰে এই বিষয়টো গুৰুত্ব দিয়া দেখিছেনে যে দুগ্ধ পালনত অসম স্বাৱলম্বী হ'ব আজি কুকুৰা যদি কেনেবাকৈ কিবা কাৰণত যদি বাহিৰৰ পৰা অন্ধ্ৰপ্ৰদেশৰ পৰা ট্ৰাকবিলাক যদি দুদিন ষ্ট্ৰাইক কৰে আপোনাৰ নিউ ইয়েৰ্ছ আৰু মাঘ বিহু পতাও নহ'ব
আপোনাৰ নিউ ইয়েৰ্ছৰ কুকুৰা, আপোনাৰ মাঘ বিহুৰ মেজিৰ ওচৰত খাবলগীয়া কুকুৰা, সেইটোতো অন্ধ্ৰপ্ৰদেশৰ পৰা আহি আছে। গামোচা, এতিয়া মোক কেইবাখনো গামোচা দিলে আপুনি হিচাপ কৰি চাওক। আমাৰ অসমত বিখ্যাত আছিলে শিপিনী বোৱনীৰ কাৰণে। এতিয়া আমাৰ মিটিং বিলাকত য'তে মিটিং হয়, আজি আমাৰ মিটিঙত 50খনতকৈ বেছি গামোচা ব্যৱহাৰ হৈছে। এই আমাৰ ব্লক প্ৰেচিডেণ্টে কাণত লোৱা গামোচাখন আমাৰ অসমীয়া বোৱা গামোচা, বাকী ইয়াত দেখি থকা গোটেইকেইখন আমাৰ তিনিচুকীয়া জিলা গামোচা, প্ৰেচিডেণ্টৰ বোৱা গামোচা, বাকী গোটেইকেইখন গামোচা গুজৰাটৰ গামোচা। এই দুখন গামোচা আছে বোৱা গামোচা, বাকী চব গুজৰাটৰ গামোচা। অসমৰ শিপিনী, গান্ধীজীয়ে কৈছিলে হাততে লুকোৱা, মুঠিতে শুকোৱা, ক'ত গ'ল? শুৱালকুছি ধ্বংস হৈ গ'ল। আজি আমাৰ স্বাৱলম্বী, আত্মনিৰ্ভৰশীল মানে কেৱল চৰকাৰী চাকৰি নহয়।